আৰু আজিৰ পৰা অসম বিধানসভাৰ 3দিনীয়া অধিৱেশন আৰম্ভ হৈছে পুতুপিটাকৈ লৈ গৈছো বিধানসভাৰ মজিয়ালৈ মহামান্য ৰাজ্যপাল মহোদয় সদনত উপস্থিত হোৱাৰ লগে লগে আমি সকলোৱে নিয়মসমূহ মানি চলি এতিয়া মহামান্য ৰাজ্যপাল মহোদয়ৰ ভাষণৰ প্ৰতিলিপি মাননীয় সদস্যসকলৰ মাজত বিতৰণ কৰা হ'ব আপোনাৰ বিতৰণ কৰিব মই বিধানসভাৰ মুখ্য কাৰ্যালয় মহামান্য ৰাজ্যপাল মহোদয়ক আদৰণিজনাৰ বাবে সদন কক্ষত বিশেষভাৱে দিব বিচাৰিছোঁ আমি মাননীয় মুখ্যমন্ত্ৰীৰ পাৰ্লিমেণ্টাৰী সেশন নিশ্চয় ধন্যবাদ বাহিৰত কেনেকুৱা বাহিৰত কেনেকৈ আছো হেৰি ধৰিব লাগিব গভৰ্ণৰ আহিব আজিলৈ গ'ল ঠিক আছে কথা ক'লে কওঁ চাউল খুজিবি লাগিব শৰ্মাই দাখিল কৰিব লেখানুদান 3 মাহৰ বাবে লেখানুদান দাখিল কৰিব বিত্তমন্ত্ৰীগৰাকীয়ে চৰকাৰ হলঠেকত পেলাব এবাৰ বিৰোধীয়ে তেওঁলোকে ৰণকৌশল ৰচনা কৰিছে যে চৰকাৰ কেনেদৰে হলঠেকত পেলোৱা যায় যেটো নিৰ্বাচন লৈ মাজত মাত্ৰ এমাহে আছে গতিকে সেই এমাহৰ সময়ছোৱাৰ ভিতৰত বিৰোধীয়ে কেনেদৰে ৰণকৌশল প্ৰস্তুত কৰিব পাৰে চৰকাৰ হলঠেকত পেলাবলৈ তাৰ ৰণকৌশল প্ৰস্তুত কৰা হৈছে অসম বিধানসভাৰ 3দিনীয়া অধিৱেশন ইতিমধ্যে আৰম্ভ হৈছে আৰু এই মুহূৰ্তত ৰাজ্যপালে ভাষণ দিব কাইলৈ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিব লেখানুদান আগন্তুক 3 মাহৰ বাবে লেখানুদান দাখিল কৰিব বিত্তমন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী খবৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ যদিও ব্যক্তিগত কাৰ্যসূচীলৈ অসমলৈ আহিছে তথাপিও আমাৰ লাভালাভ হ'ব কাৰণ এখন দেশৰ গৃহমন্ত্ৰী আহিলে সেই ৰাজ্যৰ লাভালাভ হয় এই মন্তব্য মন্ত্ৰী চন্দ্ৰভূষণ পাটোৱাৰী যেতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী বা ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী ৰাজ্যখনলৈকে আহে নিশ্চয় লাভালাভটো থাকিবই প্ৰতিটো বিধানসভা অধিৱেশনত তেওঁলোকে ৰণকৌশল প্ৰস্তুত কৰিছে গতিকে আমি সেই তেওঁলোকৰ যিটো ৰণকৌশল তাক উত্তৰ দিয়াৰ কাৰণে আমি প্ৰস্তুত আছোঁ বিৰোধীৰ প্ৰশ্ন সন্মুখীন হ'বলৈ আপোনালোকে ভয় কৰিছে বুলি বিৰোধীয়ে উত্থাপন বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি ভয় কৰা নাই যোৱা 5 বছৰ আপোনালোকে প্ৰত্যক্ষ কৰিছে এছেম্বলিত আৰু দ্বিতীয় কথা হ'ল কি যে চমু যে কৰা বুলি কৈছে যে এইটো ভোট অফ একাউণ্টছৰ কাৰণে কৰা হৈছে এইখনতো পূৰ্ণ বাজেট নহয় আৰু দ্বিতীয় কথাটো হ'ল কি যে যেতিয়া আমাৰ 3 দিন বিধানসভা হ'ব গতিকে এইখিনিত অল পাৰ্টি মিটিং যোৱাকালি হৈ গৈছে আৰু ইয়াৰ আগতো আমাৰ মিটিং হৈছে BSCৰ গতিকে তেওঁলোকেতো এই কথাটো উত্থাপন কৰা মোৰ মনত নপৰে আচলতে অধিসভাটোৰ শেষ অংশৰ ইতিমধ্যে আমি জনাইছোঁ যে আজিৰ পৰা অসম বিধানসভাৰ 3দিনীয়া অধিৱেশন আৰম্ভ হৈছে পোনপটীয়া সম্প্ৰচাৰলৈ লৈ গৈছোঁ আৰু বিধানসভাৰ 3দিনীয়া অধিৱেশন ইতিমধ্যে সকলোৱে সম্ভাষণ জনাইছে যেহেতু ৰাজ্যপাল আহিব আৰু কাইলৈ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিব লেখানুদান 3 মাহৰ বাবে লেখানুদান দাখিল কৰিব বিত্তমন্ত্ৰীগৰাকীয়ে আৰু খুব চমু এবাৰ বিধানসভাৰ এই কাৰ্যসূচী যাক লৈ এতিয়া বিৰোধীয়ে অসন্তুষ্টি ব্যক্ত কৰা অসমৰ মহামান্য ৰাজ্যপাল মহোদয় তেখেতৰ ভাষণ আৰম্ভ কৰিবলৈ মই অনুৰোধ কৰিছোঁ Respected Speaker and honorable members of the Assam Legislative Assembly, it gives me immense pleasure to address this august House during the February session 2021.
of the Assam Legislative Assembly, please accept my greetings on this auspicious occasion. The year 2020 presented us with some unforeseen challenges. The COVID-19 pandemic affected everyone, irrespective of one's position, workplace or location. In these trying times, my government has shown great alacrity to handling this with steely resolve and fortitude. PPE kits for the frontline COVID warriors were procured and quarantine centers were built in no time. All those affected were promptly provided medical treatment, and all those who came in contact with such persons were immediately identified and quarantined. This helps to contain the spread of COVID and has resulted in a high recovery rate and fairly low morbidity and mortality rate. The tireless efforts of all health workers and other frontline workers have contributed tremendously towards solving down the pandemic. Now vaccines are being given to the frontline workers from January 16th for free. My government has succeeded in containing the economic fallout of COVID-19, and the engines of economic growth are again back at work. Honorable members, it's a matter of great pride that the doctors and sons of our land were conferred with some of the most prestigious civilian awards. Late Shri Tarun Gogoi was posthumously bestowed with the Padma Bhushan, also as many as 8 other individuals, namely Lakshmi Barua, Gopi Ram Bargai, Burkattam, Bajwa Chakravarti, Mangal Singh, Hozavari, Dulal, Manki, Grubala, Ruba, Rabha, Imran Shah and Roman Sharma from the state were conferred with the Padma Shri. During the last 4.5 years, my government has brought about vital reforms in the administration from bringing good governance. Which is a fair, effective treatment, sir. Only syndicate and corruption are there. There is no reform in your government. Only corruption and syndicate are there. Honorable members, I have outlined the policies and achievements. My government is committed to fulfill all the promises made to the people of Assam. I request this August House to vote and state and together vote and work together for all-round development of state and for the benefit of all sections of people of Assam. Jai Assam, Jai Hind.
আৰু ৰাজ্যপালে ভাষণ প্ৰদান কৰিলে তাৰপিছতে বৰ্তমান তেওঁ প্ৰস্থান কৰিছে আৰু বৰ্তমান কাৰ্যক্ৰম আৰম্ভ হ'ব বিধানসভাৰ 3দিনীয়া অধিৱেশন কিন্তু এই অধিৱেশনক লৈ 3দিনীয়া যি অধিৱেশন তাক লৈ বিৰোধীয়ে অসন্তুষ্টি ব্যক্ত কৰিছে আৰু চৰকাৰৰ এয়া ষড়যন্ত্ৰ বুলি তেওঁলোকে আখ্যা দিছে যিহেতু কম দিনীয়া হ'ব এইবাৰ অধিৱেশন গতিকে যিসমূহ মূল সমস্যা সেইসমূহ সমাধানৰ পৰা চৰকাৰে এনেদৰে ফালৰি কটা বুলি তেওঁলোকে অভিযোগ আনিছে অৰ্থাৎ বিৰোধীৰ প্ৰশ্নবানৰ পৰা সাৰিবলৈহে 3দিনীয়া কাৰ্যসূচী লোৱা বুলি অভিযোগ উত্থাপিত কৰিছে বিৰোধীয়ে মুখ্য সচিব আৰক্ষী সঞ্চালকালয়ক মুখ্য কৰি সকলো চৰকাৰী বিষয়া ইলেক্ট্ৰনিক আৰু প্ৰেছ মিডিয়ামৰ সাংবাদিক বন্ধুসকলে উক্ত আৰু চৰকাৰী প্ৰতিবেদকসকলক উক্ত চামিললৈ মই নিমন্ত্ৰণ কৰিলোঁ এতিয়া সদন 45 মিনিট সময়ৰ কাৰণে স্থগিত ৰাখিব আমি পুনৰ 12:35 মিলিত হ'ম আমি সদন আহিলে ভাল পাওঁ অন্যায়ভাৱে কৰিলে ছাৰ আমি বৰ্জন কৰিলোঁ আমি নাখাওঁ আমি বৰ্জন আৰু চাহমেললৈ নিমন্ত্ৰণ এয়া অধ্যক্ষ হিতেন্দ্ৰ নাৰায়ণ গোস্বামী আৰু আজি বিধানসভাৰ 3দিনীয়া অধিৱেশন আৰু ইতিমধ্যে ৰাজ্যপালে ভাষণ সমাপ্ত কৰিছে তাৰপিছতে ৰাজ্যপালৰ ভাষণৰ মাজতেই বিৰোধীয়ে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰা বুলি দেখিবলৈ পোৱা গৈছে 3 মিনিটতে ভাষণ সামৰিলে ৰাজ্যপাল জগদীশ মুখীয়ে যিহেতু বিৰোধীয়ে কেতবোৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে গতিকে সম্পূৰ্ণ তেওঁ ভাষণ শেষ নকৰিলে ৰাজ্যপালৰ সন্মুখতে প্লে কাৰ্ড লৈ বিৰোধীয়ে ৰাজ্যৰ সকলো ক্ষেত্ৰতে বিফল হোৱাৰ অভিযোগ আনিছে বিৰোধীয়ে আৰু কাইলৈ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিব লেখানুদান কিন্তু ইতিমধ্যে আমি জনাইছোঁ যে ৰাজ্যপালে 3 মিনিটৰ ভাষণ তেওঁ ইতিমধ্যে সমাপ্ত কৰিছে যিহেতু বিৰোধীয়ে মাজতেই ভাষণ প্ৰদান কৰি থকাৰ মাজতে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে যাৰ বাবে আধাতে ভাষণ সামৰিবলগীয়া হ'ল ৰাজ্যপালে বৰ্তমান 45 মিনিটৰ বাবে সদন স্থগিত ৰখা হৈছে তাৰপিছতে পুনৰবাৰ আৰম্ভ হ'ব সদনৰ কাৰ্যসূচী আৰু ইতিমধ্যে আমি জনাইছোঁ যে ৰাজ্য চৰকাৰ সকলো ক্ষেত্ৰতে বিফল হোৱাৰ অভিযোগ বিৰোধীৰ আৰু সেই সময়ছোৱাতে ৰাজ্যপালে যেতিয়া ভাষণ প্ৰদান কৰি আছিল আৰু ৰাজ্যপালৰ ভাষণৰ মাজতে প্লে কাৰ্ড লৈ বিৰোধীয়ে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু 3 মিনিটতেই ৰাজ্যপালে ভাষণ সামৰণি মাৰিছে ৰাজ্যপালৰ ভাষণৰ সময়ছোৱাতে বিৰোধী হুলস্থুল আৰু ইতিমধ্যে বিৰোধীয়ে উল্লেখ কৰিছে যে যিসমূহ প্ৰশ্ন থাকে সেই প্ৰশ্নসমূহৰ পৰা আচলতে পলায়ন কৰিবলৈ ৰাজ্য চৰকাৰে এবাৰ 3দিনীয়াকৈ সেই অধিৱেশনৰ আয়োজন কৰিছে যাক লৈ তেওঁলোকে অসন্তুষ্টি ব্যক্ত কৰা পৰিলক্ষিত হৈছে সংবাদ মাধ্যমৰ আগত আৰু ৰাজ্যপালৰ ভাষণৰ মাজতে বিৰোধীয়ে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে যাৰ ফলত 3 মিনিটতে ভাষণ সামৰিলে ৰাজ্যপাল জগদীশ মুখীয়ে আৰু বৰ্তমান 45 মিনিটৰ বাবে সদন স্থগিত ৰখা হৈছে 45 মিনিটৰ পিছত পুনৰ সদনৰ আজি কাৰ্যক্ৰমণিকা অব্যাহত থাকিব ৰাইজৰ দলে শাসনলৈ আহিলে শংকৰদেৱ শিশু নিকেতন বন্ধ হোৱা বুলি কৰা মন্তব্যৰ পিছতে ৰাইজৰ দলক তীব্ৰ কটাক্ষ মন্ত্ৰী ভৱেশ কলিতা আৰু বিজেপি বিধায়ক নুমল মমিনৰ ৰাইজৰ দলৰ নেতা ৰাজনৈতিকভাৱে পৰিপক্ক নহয় বুলি মন্ত্ৰী ভৱেশ কলিতাই মন্তব্য কৰাৰ লগতে ৰাইজৰ দলক পাপী আখ্যা দিলে নুমল মমিনে দল কিবা দল এইবিলাকৰ মানুহবিলাক পলিটিকেলি মিছুৱেড নহয় অলপ শিকি লওক ভালকৈ টিউশ্যন লওক কিছুমান মানুহৰ ওচৰত তাৰপিছত কথা ক'ব লাগে পাব্লিকৰ ওচৰত শংকৰদেৱ শিশু নিকেতন কি শংকৰদেৱ শিশু নিকেতন তাত কোনো ধৰ্ম শিক্ষাও দিয়া নহয় বহুতে ভাবে এতিয়া RSSৰ গোন্ধ দেখা পায় তেওঁলোকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দ্বাৰা পৰিচালিত এই নিকেতন ৰাষ্ট্ৰীয় স্বয়ংসেৱক হ'ল এটা মেন মেকিং ইনষ্টিটিউশ্যন য'ত চৰিত্ৰ নিৰ্মাণ দেশ নিৰ্মাণ ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰাৰে আমি আগবাঢ়ি যাওঁ আৰু মাতৃভূমিক কিদৰে সন্মান কৰিব লাগে যিদৰে মাতৃপিতৃক সন্মান কৰিবলৈ জ্যেষ্ঠজনক সন্মান কৰিবলৈ এইবিলাক শিক্ষাহে শংকৰদেৱ শিশু নিকেতন দিয়া হয় কাৰণ সেইবিলাক শিক্ষা তেওঁলোকে ল'ব নোৱাৰে নহয় তেওঁলোকে ৰাষ্ট্ৰবিৰোধী কথা কিছুমান কৈ দিয়ে সেনেকুৱা ব্যক্তিয়ে তেনেকুৱা কমেণ্ট কৰিবলৈ সাহস কৰে শিক্ষাৰ ক্ষেত্ৰত আমাক যিখিনি ভাল শিক্ষা দিয়ে সেই শিক্ষা অনুষ্ঠানসমূহ সদায় বাছি থকাটো আমাৰ প্ৰয়োজন আৰু শংকৰদেৱ শিশু নিকেতনৰ পৰা অসমত বাকী সকলো স্কুলক ডিফিট কৰিবলৈ ফাৰ্ষ্ট পজিশ্যন পোৱা আমাৰ এটা অনুষ্ঠান আৰু তেনেকুৱা অনুষ্ঠানৰ বিষয়ে কোৱাটো দূৰৰে কথা চিন্তা কৰাও পাপ গতিকে সেই পাপৰ ভাগী হ'বলৈ ইচ্ছা কৰিব নালাগে বুলি তেখেতসকলক মই আৰু এটা সুখবৰ ড্ৰিং এক্সপ্ৰেছ হিমা দাসলৈ ডিএছপি পদবী বুধবাৰে কেবিনেটত ডিএছপি পদবীৰ অনুমোদন কমনৱেলথ গেমছ বিশ্বৰ চেম্পিয়নশ্বিপত সাফল্য লাভ কৰাৰ পিছতে দিয়া হ'ব নিযুক্তি অলিম্পিক এছিয়ান গেমছত পদকপ্ৰাপ্ত খেলুৱৈক নিযুক্তিৰ সিদ্ধান্ত লোৱা হৈছে কেবিনেটত
পুনৰ জনাইছো যে ঢিং এক্সপ্ৰেছ হিমা দাসলৈ ডিএছপি পদবী বুধবাৰে কেবিনেটত ডিএছপি পদবীৰ অনুমোদন কমনৱেলথ গেমছ বিশ্ব চেম্পিয়নশ্বিপত সাফল্য লাভ কৰিলে দিয়া হ'ব নিযুক্তি অলিম্পিক এছিয়ান গেমছত পদকপ্ৰাপ্ত খেলুৱৈক নিযুক্তিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেটত মাজত মাত্ৰ কেইটামান দিন বাকী আৰু তাৰ পিছতে অনুষ্ঠিত হ'ব বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা কেন্দ্ৰ কৰি উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সৰস্বতী দেৱীৰ মূৰ্তি নিৰ্মাণৰ বাবে দিনে নিশাই ব্যস্ত হৈ পৰিছে খনিকৰ তেজপুৰৰ মেকেনৰ চুবুৰীত টংকেশ্বৰ কলিতা নামৰ খনিকৰে বিগত ৪৫ বছৰে নিৰ্মাণ কৰি আহিছে বিভিন্ন দেৱ দেৱীৰ প্ৰতিমা এইবাৰ সৰস্বতী প্ৰতিমাৰ অৰ্ডাৰ লাভ কৰিছে প্ৰায় ৮০টা তেজপুৰৰ পৰা হেমন্ত নাথৰ প্ৰতিবেদন সৰস্বতী পূজালৈ মাজত মাত্ৰ দুটামান দিন বাকী এনে সময়ত এতিয়া আমি দেখিছোঁ প্ৰতিমা নিৰ্মাণ কৰি থকা হৈছে তেজপুৰ মেকেনাৰ চুবুৰীৰ যি টংকেশ্বৰ কলিতা খনিকৰ সেই টংকেশ্বৰ কলিতাৰ বাসগৃহত এতিয়া এনেদৰে সৰস্বতীৰ প্ৰতিমা নিৰ্মাণ কৰি থকা হৈছে তেজপুৰৰ একমাত্ৰ খিলঞ্জীয়া পৰিয়াল এই পৰিয়ালটোৱে বিগত ৪৫ বছৰ ধৰি এনেদৰে বিভিন্ন দেৱ দেৱীৰ প্ৰতিমা নিৰ্মাণ কৰি আহিছে আমি দেখুৱাইছোঁ টংকেশ্বৰ কলিতাৰ বাসগৃহৰ পৰা এইসমূহ দৃশ্য আৰু যিহেতু মাজত কেইটামান দিন আৰু তাৰপিছতেই সৰস্বতী বন্দনাৰে মুখৰিত হ'ব সমগ্ৰ ৰাজ্য আৰু বিদ্যালয় মহাবিদ্যালয়কে ধৰি শিক্ষানুষ্ঠান বা বিভিন্ন অনুষ্ঠানে এতিয়া সৰস্বতীৰ প্ৰতিমা তেওঁলোকে অৰ্ডাৰ দিছে আৰু যিসকল খনিকৰ তেওঁলোক এতিয়া এনেদৰে